হজৰত মহম্মদৰ ফটো বিচাৰি হজৰত মহম্মদৰ পৰিচয় বিচাৰি হাহাকাৰ কৰি থকা সেই ব্যক্তিগৰাকীক মই এই ভিডিঅ'টোৰ যোগেৰে সুধিব বিচাৰিছোঁ, আচলতে তেওঁ প্ৰকৃত হিন্দু ব্যক্তি হয়নে, প্ৰকৃত সনাতন ব্যক্তি হয়নে? কাৰণ মই জনাত প্ৰকৃত সনাতন আৰু প্ৰকৃত হিন্দু বুলি নিজকে দাবী কৰা বা প্ৰকৃত হিন্দু বুলি নিজকে ভবা সেই ব্যক্তিসকল এনেকুৱা উগ্ৰ মনোভাৱৰ কেতিয়াও নহয়। তেওঁলোকে এনেকুৱা ধৰণৰ নিজ মন্তব্য কেতিয়াও আজিৰ তাৰিখলৈ আমি কৰা দেখা নাই। ইয়াৰ উদাহৰণ যদি মই ক'বলৈ যাওঁ যে প্ৰকৃত হিন্দু আৰু সনাতন ব্যক্তিসকলে সৰ্বধৰ্মক সমৰ্থন কৰে, কোনো জাতিভেদ নাৰাখে, কোনো ভেদাভেদ নাৰাখে, ধৰ্মই যি ধৰণে কথাবোৰ কৈছে সেই ধৰণে তেওঁলোকে মানে। ইয়াৰ এটা ডাঙৰ উদাহৰণ মই আপোনালোকক ক'ব বিচাৰিম যে প্ৰকৃত হিন্দু ব্যক্তিসকলে এটা সৰ্বধৰ্মৰ প্ৰাৰ্থনা মই কৰা দেখিছোঁ আৰু সেই প্ৰাৰ্থনাটো মই নিজেও কৰোঁ তেওঁলোকৰ লগত প্ৰত্যেক দিনাই। আৰু সেই প্ৰাৰ্থনাটো হৈছে সৰ্বে ভৱন্তু সুখিনঃ, অৰ্থাৎ সকলো ব্যক্তিয়ে সুখত থাকক, সৰ্বে সন্তু নিৰাময়া, সকলো ৰোগমুক্ত হওক, সৰ্বে ভদ্ৰাণি পশ্যন্তু, সকলোৰে মংগল হওক, মা কাশী দুখ ভাগভৱে, অৰ্থাৎ কোনেও যাতে দুখত থাকিবলগীয়া নহয়। এই শ্লোকটোৰ মাধ্যমেৰে আপোনালোকে কি বুজিলে? তেওঁলোকে কোনো জাতি ভেদ নৰখাকৈ প্ৰত্যেক জাতি জনগোষ্ঠীৰ কল্যাণৰ বাবে, প্ৰত্যেক জাতি জনগোষ্ঠীক ৰোগমুক্ত হৈ থকাৰ বাবে, প্ৰত্যেক জাতি জনগোষ্ঠীৰ মংগল কামনা কৰি তেওঁলোকে এই শ্লোকটোৰ মাধ্যমেৰে ক'ব বিচাৰিছে। তাৰ মানে কি? তেওঁলোকে ডেফিনেটলি কোনো ধৰণৰ ভেদাভেদ নাই, তেওঁলোকে সকলো ধৰ্মকে সমান বুলি ভাবে। তেন্তে এই বিশেষ ব্যক্তিগৰাকীয়ে ইমান নিজ মনোভাৱ কৰিছে যে এগৰাকী বিশ্বনবীক তেওঁ অপমান কৰিছে, বিশ্বনবীজনক তেওঁ যি তুচ্ছ তাচ্ছিল্য কৰি ছ'চিয়েল মিডিয়াত আপলোড কৰিছে, এয়া সঁচাকৈ নিন্দনীয় আৰু গৰিহণাৰ যোগ্য। আচলতে এই ব্যক্তিসকলে নিজৰ ধৰ্মটোকেই ভাল নাপায়। এই ব্যক্তিজনে নিজেই তেওঁ হিন্দু হ'ব পৰা নাই। প্ৰকৃত হিন্দু ব্যক্তি এজনে কেতিয়াও এনেকুৱা তুচ্ছ তাচ্ছিল্য মন্তব্য নকৰে, আমি আজিৰ তাৰিখলৈ কৰা দেখা নাই। কিন্তু এইজন নিজেই হিন্দু হ'ব পৰা নাই, আচলতে তেওঁ নিজেই মানুহ হ'ব পৰা নাই, সেইবাবেই তেওঁ এনেকুৱা মন্তব্য কৰিছে। এই ক্ষেত্ৰত দুখ পাবলগীয়া বিশেষকৈ একো নাই। আৰু মই তেখেতক এই ভিডিঅ'টোৰ যোগেৰে ক'ব বিচাৰিছোঁ যে হজৰত মহম্মদ কোন আছিল? হজৰত মহম্মদ আছিল ইছলাম ধৰ্মৰ প্ৰৱৰ্তক আৰু শেষ নবী আৰু ৰচুল বুলি তেওঁক বিশ্বাস কৰা হয়। তেওঁৰ প্ৰকৃত নাম আছিল মহম্মদ ইবনে আব্দুল্লাহ আৰু তেওঁ 570 খ্ৰীষ্টাব্দত মক্কা নগৰীত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ আব্দুল্লাহ দেউতাক আৰু আমিনা আছিল তেওঁৰ মাকৰ নাম, আৰু সৰুতে তেওঁৰ পিতৃ মাতৃ হেৰুৱাই তেওঁ ককাক আবু তালেবে তেওঁক ডাঙৰ দীঘল কৰিছিল। তেওঁ 40 বছৰ বয়সতে হীৰা গুহাত আল্লাহ ধ্যানত মগ্ন হৈ থকা অৱস্থাতে তেওঁ প্ৰথমবাৰৰ বাবে কিছুমান বাণী লাভ কৰিছিল, আৰু যিবোৰ বাণী বৰ্তমান আমি পবিত্ৰ কোৰাণ শ্বৰীফত পঢ়িবলৈ পাওঁ বা জানিবলৈ পাওঁ। অকল সেয়ে নহয়, তেওঁ সত্যবাদিতা, দয়া, ন্যায়পৰায়ণতা আৰু ধৈৰ্যৰ বাবে বিখ্যাত আছিল। এতিয়া অকণমান জানো আহক, আমাৰ বিশ্বনবীগৰাকীয়ে আমাৰ মানৱ সমাজৰ বাবে কি কি বাণী এৰি থৈ গৈছিল। 1. তোমালোকৰ মাজত সৰ্বশ্ৰেষ্ঠ সেইজন যাৰ আচৰণ আৰু চৰিত্ৰ সৰ্বশ্ৰেষ্ঠ। 2. জন্মৰ পৰা মৃত্যুলৈকে জ্ঞানৰ সন্ধান কৰা। 3. বিদ্বানৰ কলমৰ চিয়াহী শ্বহীদৰ তেজতকৈও পবিত্ৰ। 4. দয়া বিশ্বাসৰ চিন, যিজন দয়ালু নহয় তেওঁৰ বিশ্বাসেই নাই। যিজন কেতিয়াও প্ৰকৃত মানৱ নহয়, যিয়ে নিজে পেট ভৰাই খায় আৰু ওচৰ চুবুৰীয়া ভোকত থাকে। আনৰ মুখত হাঁহি বিৰিঙাই দিব পৰাটো এটা সৰ্বত প্ৰকাৰৰ দান। যিয়ে মানুহৰ প্ৰতি কৃতজ্ঞ নহয় তেওঁ কেতিয়াও আল্লাহৰ প্ৰতি কৃতজ্ঞ নহয়। মাতৃৰ ভৰিৰ তলতে তেওঁৰ স্বৰ্গ থাকে। শ্ৰমিকৰ গাৰ ঘাম শুকোৱাৰ আগতে তেওঁৰ পাৰিশ্ৰমিক আদায় দিয়া। উপদেশতকৈ আৰ্হি ভাল। যিহেতুকে আমি চবেই জানো যে হজৰত মহম্মদে নিজেই মিঠাই খাবলৈ এৰিহে আনক মিঠাই নাখাবলৈ উপদেশ দিছিল। নমস্কাৰ, মই মনালিছা গগৈ। আজি যিখন মন্ত্ৰীসভা গঠন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, সেই মন্ত্ৰীসভাখনলৈ যদি আপোনালোকে লক্ষ্য কৰে বা আমি যেতিয়া চাইছোঁ, 12গৰাকী মন্ত্ৰীৰ নাম তাত সন্নিৱিষ্ট হৈছে নতুনকৈ। 12গৰাকীৰ ভিতৰত কেইবাগৰাকীও পুৰণি মানুহ আছে। তাৰ ভিতৰত মুখ্যমন্ত্ৰীৰ সোঁৱে বাৱে থকা 2জন মন্ত্ৰী পীযুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱা, তেওঁলোক যে তালিকাত থাকিব সেই কথাটো সকলোৱে জানিছিল। তাত কনফিউজন থাকিব লগা নাছিল। তেওঁলোক 2জন থাকিবই বুলি সকলোৱে আগৰ পৰা চৰ্চা কৰি আছিল। তাৰপিছত বিমল বৰাৰ কথাটো আহিল। বিমল বৰা পুৰণি মন্ত্ৰী যোৱাবাৰৰ, এইবাৰ তেওঁ পুনৰ মন্ত্ৰিত্ব পালে। ইফালে এজিপি বুলি ক'লে এতিয়াতো আৰু যিমানেই যি নহওক 2জন মানুহ আহেই, অতুল বৰা আৰু কেশৱ মহন্ত, তেওঁলোক 2জনে পালে। তাৰপিছত আগৰ কেইজনটো আমি জানোৱেই, অজন্তা নেওগ আছে আগৰ মন্ত্ৰীৰ ভিতৰত। এতিয়া নতুন যিখিনি মন্ত্ৰী
হ'ল অশ্বিনী ৰায় চৰকাৰৰ পৰা আদি কৰি অশোক সিংহল আছে, তেওঁ পুৰণি মন্ত্ৰী, আৰু এইফালে অশ্বিনী ৰায় চৰকাৰৰ পৰা আৰম্ভ কৰি যিসকল মন্ত্ৰী নতুনকৈ লাভ কৰিলে তাৰ ভিতৰত যদি ভালকৈ জুকিয়াই চাই নহয় কি কোৱালিটিৰ ভিত্তিত তেওঁলোকে পালে বা কিনো দক্ষতা তেওঁলোকৰ আছিল, জাতি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা কথাটোও যদি চায় আপোনালোকে, তেতিয়াও জাতি জনগোষ্ঠীৰ ইকুৱেল ৰিপ্ৰেজেণ্টেশ্যন যে হোৱা নাই, সমান যিটো প্ৰতিনিধিত্ব বুলি কোৱা হয়, আৰু সমান প্ৰতিনিধিত্ব হ'বই নোৱাৰে, কাৰণ অসমত 26টামান জনগোষ্ঠী আছে, গতিকে প্ৰতিনিধিত্ব সমান হ'ব নোৱাৰে। কিন্তু কিছুমান জনগোষ্ঠীৰ 3-4জনলৈকে পাইছে, 2জনলৈকে পাইছে, কিছুমানৰ একেবাৰে নাই পোৱা। এই ধৰণৰ কথা বতৰাবিলাকে আচলতে তালিকাখন আচলতে লটাৰী, যেনেকৈ এইবাৰ নিৰ্বাচনী ফলাফলটোত যে বিজেপি হোৱা মাত্ৰকে, মই ইয়াৰ আগতেও বহুতবাৰ কৈছোঁ যে বিজেপি বুলি যিসকলে উঠিছে বা NDA প্ৰাৰ্থী বুলি এইবাৰ লাষ্ট ইলেকশ্যনত অসমত যি উঠিছে, একমাত্ৰ শিৱসাগৰ সমষ্টিটো বাদ দি বাকী আপোনালোকে মনত পেলক সকলোতে জয়ী হৈছে। বাকী যি সংখ্যালঘু অধ্যুষিত সেই অঞ্চলবিলাকৰ মই কথা ক'বলৈ নাই যোৱা, বাকী আপোনালোকে মনত পেলক একমাত্ৰ শিৱসাগৰৰ কুশল দুৱৰীক বাদ দি ক'তো হৰা নাই এগৰাকীও প্ৰাৰ্থী। গতিকে গছৰ মূঢ়াকো যদি এইবাৰ দিলেহেঁতেন তেওঁলোকে জিকিলেহেঁতেন, সেই কথাটো নিশ্চিত আছিল। এতিয়া কেনেকৈ জিকিল, কি হ'ল, কি ভাল কাম আপোনালোকে কিনো ইমান খুচ হ'ল, ইমান ছেটিছফাইড হৈ ভোট দিলে, অথচ ভোট দিয়া মানুহ লগ নাপাওঁ, চবেই ওলোটাকৈ প্ৰশ্ন কৰে আমি দেখোন দিয়া নাছিলোঁ। তাৰপিছতো দেখিছে আপোনালোকে ভোট দি জয়ী হ'ল প্ৰদ্যুৎ বৰদলৈৰ নিচিনা মানুহ, 48 ঘণ্টা আগত জইন কৰিলে, যোগদান কৰিলে, তাৰপিছত জয়ী হ'ল। তেওঁৰ লগত কেম্পেইন কৰিবলৈ যোৱা মানুহেই নাছিল, তেওঁৰ বিৰুদ্ধে আকৌ বিসম্বাদ কৰি পেলাই জয়ন্ত দাস উঠিল, পুৰণা বিজেপি, তেওঁ ভোটেই নাপালে। এই ধৰণৰ কথা বতৰাবিলাকে আমাক চিন্তাত ৰাখিছিলে। আৰু এইবাৰ মন্ত্ৰীসভাৰ যিখন তালিকা ওলাল, সেই তালিকাখনে আৰু চিন্তাত পেলাইছে, মানে কি কোৱালিটিত কি গুণৰ ভিত্তিত এনেকুৱা ধৰণৰ হ'ল। তাৰ ভিতৰত প্ৰথম কথাটো হ'ল বিশ্বজিৎ দৈমাৰী। বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে এলিগেশ্যন আহি আছে, সঁচা মিছা সেইবোৰ পিছৰ কথা, কিন্তু প্ৰথম এলিগেশ্যনটো তেওঁ যিয়ে নাহক, তেওঁৰ দিনত চাকৰি পোৱা 32গৰাকীক ইতিমধ্যে অপসাৰিত কৰা হ'ল। সেইটো আটাইতকৈ ডাঙৰ এলিগেশ্যন। যদি অপসাৰিত নকৰিলেহেঁতেন, অভিযোগে উত্থাপিত হৈ থাকিলেহেঁতেন, তেতিয়া আমি মানি ল'লোহেঁতেন যে ঠিক আছে, বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে মানুহে এনেই অভিযোগ উত্থাপন কৰিছে, হিংসাতেই কৰিছে বা মন্ত্ৰিত্ব নাপাবলৈ কৰিছে, গতিকে বিশ্বজিৎ দৈমাৰী আচলতে ভুল নহয়, এইখিনি লাহে লাহে প্ৰমাণ হৈ থাকিব বা মানুহে দেখা পাব। কিন্তু সেইটোতো নহয়। তেওঁৰ দিনৰ এপইণ্টমেণ্ট, নিযুক্তি যেতিয়া বাতিল কৰিছে বা সেইকেইটা মানুহক যেতিয়া ছাটাই কৰিছে, নামে সৈতে যেতিয়া উল্লেখ কৰিছে, তেতিয়া আমি এটাতেই আচলতে গোটেইখিনি কথা, এই যে চৰুটো এটা চাউল টিপাৰ লগে লগে আপুনি চাউলখিনি সিজিছে নে নাই গম পোৱা যায়, সেই কথাটো প্ৰমাণ হয়। এতিয়া বিশ্বজিৎ দৈমাৰী যি অভিযোগ ওলাইছে সেইখিনি কোনো বাহিৰা মানুহে কৰা নাই, তেওঁলোকৰ বিজেপিৰ মানুহেই কৰিছে। বিজেপিৰ অধ্যক্ষ, তাকো নতুন কম জেপিও নহয়, ৰঞ্জিত দাস একেবাৰে পুৰণি বিজেপি, ৰাজ্যিক সভাপতি আছিল তেওঁ। গতিকে তেওঁ ইমান অনভিজ্ঞভাৱে কামবোৰ নকৰে, ঘপকৈ সিদ্ধান্ত লওঁ বুলি কামটো নকৰে। গতিকে এতিয়া বিশ্বজিৎ দৈমাৰী কেনেকৈ অন্তৰ্ভুক্ত হ'ল, কাৰণ আপুনি মই বিৰোধিতা নকৰিব পাৰোঁ, আমি এইটো কথাটো সকলোৱে, যিহেতু আমি ভোটাৰ, ৰাজ্য আমি অসমৰ 3.25 কোটি মানুহৰ ভিতৰত আমি প্ৰত্যেকেই একোগৰাকী তেওঁলোকক ভোট দিওঁ বা নিদিওঁ, আমাৰ ভোটাধিকাৰ থকা আমি মানুহ। গতিকে আমি বিচাৰোঁ যে আমাক নিট এণ্ড ক্লিন এখন মন্ত্ৰীসভা লাগে। এতিয়া সেই মন্ত্ৰীসভাত যদি এনেকৈ এই ধৰণৰ এলিগেশ্যন লগা মানুহজনে স্থান পায়, তেতিয়াহ'লে মানুহৰ মনত প্ৰশ্ন হোৱাটো স্বাভাৱিক। এতিয়া দ্বিতীয় কথাটো হ'ল বড়ো জনগোষ্ঠী আমি জানো এটা বৃহৎ জনগোষ্ঠী। বড়ো জনগোষ্ঠীৰ ফালৰ পৰা প্ৰথম যেতিয়া মন্ত্ৰীসভাখন গঠন হৈছিল, তেতিয়া চৰণ বড়োক তেওঁক দিয়া হৈছিল, আনকি দপ্তৰো তেওঁক দিয়া হ'ল, পৰিবহণ বিভাগটো চাগে তেওঁক দিয়া হৈছে, আৰু কি দপ্তৰ দিছে লগত নাজানো, কিন্তু সেইটো দেখিছোঁ। গতিকে চৰণ বড়ো পিছত আকৌ বিশ্বজিৎ দৈমাৰীয়ে পালে। এতিয়া জনগোষ্ঠীৰ মাজত যে বিক্ষোভ হৈছে, মৰাণ মটক জনগোষ্ঠী আজি উজনি অসম বন্ধ দিছে,
খংটো তেওঁলোকৰ মানুহে এইবাৰ মন্ত্ৰিত্ব নাপালে, আগতেও পোৱা নাই, এইবাৰো নাপালে। সেইটো তেওঁলোকৰ খং, সেইটো তেওঁলোকৰ স্বাভাৱিক খং, সেইটোত আমি আপত্তি কৰিব লগা নাই। মই ইফালে আপোনালোকক ক'লোৱে যে বড়ো জনগোষ্ঠীৰ দুজনে পাইছে। মই বড়ো বিদ্বেষী নহয়, সেইটো আকৌ ভুল নকৰিব কোনোবাই। মই কথাটোহে ক'বলৈ গৈছোঁ যে মৰাণ মটকৰ ফালৰ পৰা দিয়া নহ'ল। যদি মানে এটা হেৰি কৰা হয়, ৰিপ্ৰেজেণ্টেশ্যনটো যদি চোৱা হয়, জাতি জনগোষ্ঠীক যিহেতু মন্ত্ৰীসভাত দিয়া হয়, তেনেধৰণে চাবলৈ গ'লে কিন্তু এওঁলোকে নাপালে, তেওঁলোকৰ দুজনে পালে। তাৰপিছত আহিল কাৰ্বি যেনেকৈ বড়ো লেণ্ড এৰিয়াত যিটো আমাৰ BTAD বুলি কোৱা হয়, কাৰ্বি আংলঙতো একেই স্বায়ত্তশাসিত পৰিষদ আছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনত তাত 5খন আসন আছে, আমি সকলোৱে জানো। আৰু তাতে কাৰ্বি মানুহে জিকে। গতিকে কাৰ্বি মানুহে যেতিয়া জিকি আহিছে, গতিকে কাৰ্বিসকলৰ ফালৰ পৰা কোনোবা এজনে প্ৰতিনিধিত্ব পাব লাগিছিল। এতিয়া কোনোবাই ক'ব যে তুলিয়াম ৰংহাঙে পাব বা তুলিয়াম ৰংহাঙে পাব লাগিছিল। ধৰি ল'লো মুখ্যমন্ত্ৰীটো ঘনিষ্ঠ একেবাৰে তুলিয়াম ৰংহাং তেওঁ পাব লাগিছিল, কিন্তু মুখ্যমন্ত্ৰী হয়তো কিবা চৰ্ত দিছে যে তুলিয়াম ৰংহাং তই এতিয়া মনে মনে থাক, তোক এতিয়া নিদিওঁ, তোক খুচৰিব মানে তেওঁৰ বিৰুদ্ধেও যথেষ্ট এলিগেশ্যন আছে। কিন্তু তুলিয়াম ৰংহাঙৰ বিৰুদ্ধে যিমান এলিগেশ্যন আছে, বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধেও কিন্তু সিদিনা এলিগেশ্যন সেইখিনি কম নাছিল। গতিকে সেইফালৰ পৰাও তুলিয়াম ৰংহাং বা কোনোবা এজন কাৰ্বি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা মানুহে পাব লাগিছিল, বা সিফালৰ পৰা যিটো আমি কি কওঁ ডিমা হাছাও ফালৰ পৰা ৰূপালী লাংথাচা নামৰ এগৰাকী যিহেতু জয়ী হৈ আহিছে, মহিলাৰ ফালৰ পৰা যদি চোৱা যায় যে মহিলা মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ'ব লাগে, অজন্তা নেওগ অলৰেডি আছে। অজন্তা নেওগৰ কৃতিত্বৰ কথা আপোনালোকে জানি, তেওঁৰ 2 পুত্ৰৰ নামত কিমান সম্পত্তি ঘটিছে, কিন্তু সেই এলিগেশ্যনবিলাকক তাৰমানে তেওঁলোকে বুঢ়া আঙুলি দেখুৱাইছে। অজন্তা নেওগৰ ক্ষেত্ৰতো সেই একেই দশা। অজন্তা নেওগৰ বিৰুদ্ধেও বহুতবোৰ ঘোটালাৰ তথ্য পাতি ইতিমধ্যে ওলাইছে। তাৰপিছতো কিন্তু অজন্তা নেওগে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ পালে, 5জনৰ ভিতৰত তেওঁ থাকিল। তাৰপিছত যদি মহিলাকেই দিব লাগে, তেনেহ'লে মহিলাৰ ফালৰ পৰা ৰূপালী লাংথাচাইও পাব লাগিছিল বা ডিফুৰ পৰা জয়ী হোৱা গৰাকীয়ে পাব লাগিছিল, কিন্তু পালে ইফালে মঙলদৈ যিগৰাকী জিকিছে তেখেতে পালে। মহিলাত আমাৰ আপত্তি নাই, দুগৰাকীয়ে পাব লাগে। কিন্তু যিহেতু ৰিপ্ৰেজেণ্টেশ্যনৰ কথাটো আছে, জাতি জনগোষ্ঠীৰ কথাটো আছে, গতিকে কাৰ্বিৰ ফালৰ পৰা যিহেতু কোনেও পোৱা নাই, ডিমাছাৰ ফালৰ পৰা যিহেতু পোৱা নাই, ইফালে আকৌ বড়োৰ ফালৰ পৰা দুগৰাকীয়ে পাইছে। সেই হিচাপে ডিমাছাৰ ফালৰ পৰা হ'লেও বা পাৰ্বত্য অঞ্চল, যিহেতু পাৰ্বত্য 2খন জিলা আছে, সেই 2খন জিলাৰ ফালৰ পৰা প্ৰতিবাৰে মন্ত্ৰীসভাত এগৰাকী হ'লেও মন্ত্ৰী যিহেতু থাকে, গতিকে তেওঁলোকৰ যিকোনো এগৰাকীয়ে মহিলা বুলিও পালেহেঁতেন, জনগোষ্ঠী বুলিও পালেহেঁতেন, পাৰ্বত্য জিলা বুলিও পালেহেঁতেন। তেওঁলোকৰ 3টা প্লাছ পইণ্ট আছিল, কিন্তু তেওঁলোকৰ এজনেও নাপালে। হয়তো তুলিয়াম ৰংহাঙক পিছত আনিব, কিন্তু এই আপোনালোকক মই যি ক'লোঁ তাৰ বিপৰীতে কিন্তু এই বাইদেউগৰাকীয়ে পালে মঙলদৈ। এতিয়া মঙলদৈ বাইদেউগৰাকীও প্ৰথমবাৰৰ বিধায়ক। তেওঁতো বহুত এক্সপিৰিয়েঞ্চ মানুহ নহয় যে নাই আগতেও মন্ত্ৰী আছিল, আগতেও বিধায়ক আছিল। তেওঁ প্ৰথম বিধায়ক, ডিফুৰ মহিলাগৰাকীও প্ৰথম বিধায়ক, আৰু হাফলঙৰ মহিলাগৰাকীও প্ৰথম বিধায়ক। গতিকে তেওঁলোক ইউথো আছিল। বাৰু যিয়ে নহওক, ইউথ ফিউথ বাদ দিছোঁ, মহিলা যদি ল'বই লাগে, আৰু গোটেই 3গৰাকীয়ে প্ৰথম 12ৰ বিধায়িকা আছিল। গতিকে সেই হিচাপেও তেওঁলোকে কিয় নাপালে নাজানো, কিন্তু নাপালে। তাৰপিছত আহিলে তিৱাৰ ক্ষেত্ৰত এজনী আছে ৰমাকান্ত দেউৰী। ৰমাকান্ত দেউৰী মীন বিভাগৰ কেলেংকাৰী কথাটো আৰু নজনা মানুহ কোনো নাই। তেওঁ গোটেই সপৰিয়ালে চাকৰিক নিযুক্তিও দিলে, গ'লো, আকৌ এতিয়া তদন্ত চলিয়ে আছে। গতিকে তিৱাৰ ফালৰ পৰা প্ৰতিনিধিত্ব কৰা তেওঁৱেই এজন আছিল। তেওঁ যদি দুৰ্নীতিগ্ৰস্ত বুলি দিয়া নাই, তেতিয়াহ'লে বিশ্বজিৎ দৈমাৰীক লৈ আকৌ কুৱেশ্যন মাৰ্কটো আহে। কিন্তু যদি একেখন ডিষ্ট্ৰিক্ট বুলি পীযুষ হাজৰিকাই পোৱাৰ কাৰণে তেওঁক দিয়া হোৱা নাই, সেইটো কথা আমি ক'ব নোৱাৰিম, ব্যাখ্যা কৰিব নোৱাৰিম। তাৰপিছত আহিল আপোনাৰ চুতীয়া জনগোষ্ঠীৰ কথাটো। চুতীয়াৰ ক্ষেত্ৰত যদি চোৱা যায়, অতুল বৰা তেওঁ পালে। ইফালে অজন্তা নেওগো চুতীয়া হিচাপত তেওঁ আছিলে অলৰেডি। সিফালে বিমল বৰাও চুতীয়া। গতিকে চুতীয়া জনগোষ্ঠীৰ ক্ষেত্ৰত কিন্তু 3গৰাকীয়ে পাইছে। অথচ চুতীয়া পপুলেশ্যন ইমান বেছি নহয়। মই
কাকো বেয়া পাই কথাখিনি কৈ থকা নাই আপোনালোকে অকণমান মন দি শুনিব যে জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰি তেওঁলোকে দিয়া বুলি যদি কয় কোনোবাই তেনেহ'লে আপোনালোকে চাব যে জনগোষ্ঠীবিলাকৰ ইকুৱেল ৰিপ্ৰেজেণ্টেশ্যন হোৱা নাই তাৰ বিপৰীতে আহোম কিন্তু যথেষ্ট বেছি চুতীয়াতকৈ আহোম মানুহৰ সংখ্যা যিহেতু বেছি গতিকে আহোমৰ মাত্ৰ এজনে পাইছে তেওঁ হ'ল সুশান্ত বৰগোহাঁই বুঢ়াগোহাঁই তেওঁ পাইছে বাকী সেইফালৰ আৰু কোনোবি আছিল তেওঁলোকে পোৱা নাই সেইটো গ'ল এটা অংক সেইটো আপোনালোকে হিচাপটো নিজে কৰি চাব যে ক'ত কি হৈছে আমি গম পোৱা নাই মই জাষ্ট কথাটোহে কৈছোঁ তেনেধৰণে গোটেই কথাখিনিত তাৰমানে খেলি মেলি এটা আছে মন্ত্ৰী 17গৰাকী আমিও জানো যে 17গৰাকী মন্ত্ৰীৰ ভিতৰত সকলোকে ৰিপ্ৰেজেণ্টেশ্যন দিব লাগিব প্ৰতিনিধিত্ব থাকিব লাগিব কিন্তু কোনোবাটো জনগোষ্ঠীৰ 3জনলৈকে গৈছে কম জনসংখ্যাৰ কোনোবাটোৰ 2জনলৈকে গৈছে কোনোবাটোৰ 3 ফালৰ পৰাই পজিটিভ দিশ থকাৰ পিছতো এজনো পোৱা নাই যেনেকৈ মই ডিমা হাছাও আৰু কাৰ্বি আংলং মিলাই পাৰ্বত্য এলেকা বুলি পাব লগা কথাটো কৈছোঁ সেইফালৰ পৰা নাই পোৱা মহিলাৰ ফালৰ পৰা দিবলৈ গ'লেও তেওঁলোকৰ 2গৰাকী মহিলাই পাব লাগিছিল 2গৰাকীৰ ভিতৰত 1গৰাকীয়ে পাব লাগিছিল সেইফালৰ পৰাও পোৱা নাই এই বাইদেউগৰাকী যিহেতু প্ৰথমবাৰৰ বিধায়ক তেওঁলোকো প্ৰথমবাৰৰ বিধায়ক গতিকে সেইফালৰ পৰাও তেওঁলোক পজিটিভেই হৈ আছে কিন্তু কি ক্ৰাইটেৰিয়া চাই কি চাই দিছে সেইটো আমি নাজানো ইফালে যিকেইজন আগৰ এক্সপিৰিয়েঞ্চ মন্ত্ৰী যিকেইজন আহিছে তাত আছে অশোক সিংহলৰ নাম জয়ন্ত মল্ল বৰুৱাৰ নাম অজন্তা নেওগটো আগৰ পৰা আছেই বিমল বৰা যিকেইজন আছে সেইকেইজনো পুৰণা মন্ত্ৰী আছিল নহয় আগৰ পুৰণাবোৰতো বেছিভাগে জিকি আহিছে গতিকে এওঁলোকৰনো কিমান পজিটিভ দিশ আছিল জয়ন্ত মল্ল বৰুৱা পীযুষ হাজৰিকাক বাদ দিছোঁ এইকাৰণে যে তেওঁলোকে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ আৰু তেওঁলোক দুজনক ৰাখিবই বুলি আমি জানো গতিকে বাকীকেইজনৰনো ইমান পজিটিভ কি দিশ আছিল যে তেওঁলোকক সলাব নোৱাৰা হ'ল কাৰণ উজনি অসমৰ পৰা বিমল বৰা সলনি বেলেগ এজনকো চাব পাৰিলেহেঁতেন যাৰ কাৰণে আজি মৰাণ মটকে বন্ধ দিব লগা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে আছিল মানুহ আৰু প্ৰথমবাৰৰ বিধায়কক যিহেতু 2গৰাকী দিছে অশ্বিনী ৰায় চৰকাৰ তেওঁ প্ৰথমবাৰ অৱশ্যে কোচ ৰাজবংশী তেওঁ 1গৰাকীয়ে প্ৰতিনিধিৰ কাৰণে দিছে ইফালে ৰাভাৰ ফালৰ পৰা 2গৰাকী আছিল ৰাভাৰ ফালৰ পৰাও কোনো ধৰণৰ দিয়া হোৱা নাই প্ৰতিনিধি মিচিং জনগোষ্ঠীৰ পৰা ৰণোজ পেগুৱে পাইছে ৰণোজ পেগুৱে আগতেও মন্ত্ৰী হৈ আছিল তেওঁ মন্ত্ৰী পায়ে আছে প্ৰতিবাৰ মিচিং জনগোষ্ঠী কিন্তু আৰু মানুহ আছিল জিকা মানুহটো আৰু আছে তাৰপিছতো পোৱা নাই গতিকে এই যদি মন্ত্ৰী তালিকাখন চাই আমি যে ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাই খুব দক্ষতাৰে মন্ত্ৰীসভাখন গঠন কৰে বা খুব এক্টিভ মানুহৰ পৰা মন্ত্ৰীসভা গঠন কৰে লৈ এক্টিভ মানুহ লৈ গঠন কৰে বা তেওঁ হয়তো নিজা কিবা এটা মানে কি কয় নিজা কিবা এটা পৰ্যালোচনা আছে যিটো ভিত্তি হিচাপে লৈ তেওঁ গঠন কৰে এতিয়া এই মানুহখিনিক যে মই আপোনালোকক ক'লোঁ বাকীকেইজন কৌশিক ৰায় চাই এইবিলাকৰ বিষয়ে মই ইমান নাজানো গতিকে যিকেইজনক মন্ত্ৰিত্ব দিলে সেইকেইজন আপোনালোকে নিজে ফঁহিয়াই চাব যে 102জন যে জিকিছে সেই 102জনৰ ভিতৰত এওঁলোকৰ কি স্পেচিয়েল কোৱালিটিৰ কাৰণে এওঁলোক কিজন বিশেষভাৱে উঠিল নতুনেই হওক বা জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা 2-3জনকে যি উঠিছে তেওঁলোকনো কিয় উঠিল হিন্দী ভাষীয়ে 2জন উঠিছে এজন বৰাকৰ পৰা উঠিছে এজন আমাৰ অশোক সিংহল উঠিছে তেওঁলোকৰ 2জন কিয় লগা হ'ল তেওঁলোকৰ পৰিৱৰ্তে আমাৰ এই জনগোষ্ঠীসমূহৰ ৰাভাই হওক তিৱাই হওক আপোনাৰ বাকী মৰাণ মটক যি আছিল তেওঁলোকৰ ভিতৰতো দিব পাৰিলেহেঁতেন কাৰ্বিৰ পৰা দিব পাৰিলেহেঁতেন ডিমাচাৰ পৰা কিন্তু সেইখিনি একেবাৰে আঁতৰাই দিয়া হ'ল মই আপোনালোকৰ সন্মুখত জাষ্ট কথাখিনি উত্থাপনহে কৰিছোঁ যে যেনেকৈ সেই মুঢ়া এইবাৰ গছৰ মুঢ়া দিলেও যেনেকৈ NDA প্ৰাৰ্থী হিচাপে জয়ী হৈছিল তেনেকৈ তেওঁ মানে 2জনমান মন্ত্ৰীক বাদ দি বেছিভাগে গছৰ মুঢ়া হোৱাটো বিচাৰিছে নেকি যে এওঁলোকৰ পৰা কোনো ধৰণৰ মোৰ বিৰোধিতা নহয় মই যেনেকৈ বিচাৰোঁ তেনেকৈ চলাই নিব পাৰিম গতিকে তেনেকুৱা মন্ত্ৰী বিচাৰিলে নেকি এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন কিন্তু উত্থাপন মনলৈ আহিছে যিটো মই আচলতে কাৰ লগতনো কথাখিনি পাতিম কাকনো সুধিম কাৰণ সুধি উত্তৰ পোৱা মানুহো নাই আৰু সেই উত্তৰটো দিবলৈ কোনো ৰাজিও নহয় কিন্তু মই বহুতৰ লগত আলোচনা কৰি বিষয়টোৱে আচলতে একো ৰহস্য উদ্ঘাটন কৰিব পৰা নাই সেইকাৰণে আপোনালোকৰ সন্মুখত দিলোঁ যে জনগোষ্ঠী হিচাপত চালেও
একোটা জনগোষ্ঠীয়ে 2-3জনলৈ গৈছে, বৃহৎ জনগোষ্ঠীয়ে একোটা এজনলৈ আহিছে, কিছুমানে পোৱাই নাই। তেনেহ'লে ক্ৰাইটেৰিয়াটো কি? সেই কথাটো যদি বুজি পালেহেঁতেন কোনোবাই, বা যদি বুজি পাইছে এবাৰ কাইণ্ডলি আপোনালোকে দিবচোন মন্তব্যটো। নমস্কাৰ, ধন্যবাদ। শ্ৰদ্ধাৰ ৰাইজ, আগে পিছে এনেধৰণৰ বিষয়ত নিজৰ মতামত প্ৰকাশ কৰি পোৱা নাই যদিও আজি পোনপ্ৰথমবাৰৰ কাৰণে বহু সংখ্যক শুভাকাংক্ষীৰ অনুৰোধ তথা আহ্বান মৰ্মে এই বিষয়টোৰ ওপৰত নিজৰ মতামত দাঙি ধৰিবলৈ ওলাইছোঁ। সাংবাদিকসকলে এই কথাটো ভালকৈ জানে যে এটা ধৰ্মৰ বিষয়ে বেয়াকৈ লিখিলে অইন এটা ধৰ্মৰ কিছু সংখ্যক লোকে ভাল পাব, নাইবা অইন এটা ধৰ্মৰ বিষয়ে বেয়াকৈ লিখিলে আনটো ধৰ্মৰ কিছু সংখ্যক লোকে ভাল পাব। বিশেষকৈ সেইসকল লোক যিসকল লোক এই বিভাজনকামী পৰিৱেশৰ কবলত পৰি যিসকল লোকৰ অন্তৰ সাম্প্ৰদায়িকতাৰ বিষবাষ্পই ইতিমধ্যেই ক্ৰিয়া কৰিছে। এতিয়া ঘটনাটো হ'ল, যোৱা 2-4 দিন ধৰি কিছু সংখ্যক সন্মানীয় সাংবাদিকে তেওঁলোকৰ সংবাদ মাধ্যমসমূহত বাতৰি পৰিৱেশন কৰাৰ উপৰিও তেওঁলোকৰ ব্যক্তিগত ফেচবুক নাইবা অন্যান্য ছ'চিয়েল মিডিয়াৰ একাউণ্টসমূহত তেওঁলোকে আজি এটা ধৰ্মক গালি পাৰি এটা ধৰ্মৰ বিষয়ে বেয়াকৈ কথা বতৰা লিখিব, কাইলৈ অইন এটা ধৰ্মীয় অনুভূতিত আঘাত সানিব পৰাকৈ তেওঁলোকে কথা বতৰা প্ৰচাৰ কৰিব। আজি এটা ধৰ্মৰ বিষয়ে বেয়াকৈ কৈ সেই ধৰ্ম পালন কৰা লোকসকলক আঘাত দিব অন্তৰত, কাইলৈ আকৌ বেলেগ এটা বিপৰীত ধৰ্মী তেওঁলোকে বাতৰি পৰিৱেশন কৰিব। এইবোৰ কাম আৰু এইবোৰ পোষ্ট কৰি তেওঁলোকে এই বাৰ্তাটো দিবলৈ বিচাৰিছে যে তেওঁলোক সাংঘাতিক ধৰণে প্ৰফেচনেল হয় আৰু প্ৰফেচনৰ খাতিৰত তেওঁলোকে এই কামটো কৰি আছে। তেওঁলোকৰ দৃষ্টিত এই কামটো বৰ ভাল যেন লাগিলেও তেওঁলোকে প্ৰফেচনেল মাইলেজ পোৱাৰ কাৰণে হওক নাইবা যি উদ্দেশ্যতে নহওক, এই কামটো তেওঁলোকৰ দৃষ্টিত প্ৰফেচনেল যেন লাগিলেও যি কামৰ ওপৰত ভৰি থৈ তেওঁলোকে এই কথা বতৰাবোৰ কৈছে, এই বিভাজনমুখী এটা পৰিৱেশৰ সৃষ্টি কৰিছে, ইয়াৰ বিৰূপ প্ৰভাৱ সমাজখনৰ ওপৰত পৰে। যি ধৰণে সমাজখন বিভাজিত কৰিবলৈ ইতিমধ্যেই বহু সংখ্যক উগ্ৰ চিন্তাধাৰাৰ সংগঠনে দিনে ৰাতিয়ে কাম কৰি আছে, যি ধৰণে ৰাজনীতিয়ে সমাজখন ইতিমধ্যেই বিভক্ত কৰি পেলাইছে আৰু বহুদূৰ তেওঁলোকে আগুৱাই গৈ সমাজখন একেবাৰে বিষাক্ত কৰি পেলাইছে, সেই সময়খিনিত যিসকল সন্মানীয় সাংবাদিকক ৰাইজে মৰম কৰি এই সমাজত একোটা নাম দিছে, প্ৰতিষ্ঠা লাভত সহায় কৰিছে, এটা পৰিচয় দিছে, সেইসকল সাংবাদিকৰ পৰা ৰাইজে ৰাইজৰ পক্ষত থকা সমাজৰ উপকাৰ হোৱা কিছুমান কাম কাজ আৰু কথা বতৰা বিচাৰে। কিন্তু যদি প্ৰফেচনৰ খাতিৰত তেওঁলোকে এনেধৰণৰ সমাজখন বিভক্ত কৰিব পৰা, মানুহৰ অন্তৰত আঘাত দিব পৰা, ধৰ্মীয়ভাৱে মানুহক ভাগ ভাগ কৰিব পৰা কথা বতৰাবোৰ কোৱাতেই ব্যস্ত থাকে, তেনেহ'লে মানুহে কাৰ পৰা আশা কৰিব? কাৰণ বহু আশা কৰিয়েইতো সাংবাদিকসকলক এই সমাজত ৰাইজে প্ৰতিষ্ঠা কৰিছে। গতিকে এইসকল সন্মানীয় সাংবাদিকলৈ আমাৰ অনুৰোধ যে প্ৰফেচনত আগবাঢ়ি যাবলৈ, মাইলেজ ল'বলৈ আৰু বহু কাম ৰাইজৰ হকে কৰিবলৈ আছে, বহু বাতৰি পৰিৱেশন কৰিবলৈ আছে, যিবোৰ কাম ইতিমধ্যে বিভাজনকামী শক্তিবোৰে দিনে ৰাতিয়ে কৰি আছে। সাম্প্ৰদায়িক সংঘৰ্ষৰ পিনে সমাজখন ঠেলি দিয়াৰ কাৰণে দিনে ৰাতিয়ে অনবৰতে কিছুমান ৰাজনৈতিক শক্তিয়ে কাম কৰি আছে। সেই কামবোৰ আমাৰ নিৰপেক্ষ বুলি ভবা সন্মানীয় সাংবাদিকসকলে নকৰাকেও থাকিব পাৰে। গতিকে সন্মানীয় সাংবাদিকসকললৈ আমাৰ অনুৰোধ, ৰাইজে বিচৰা ধৰণে, ৰাইজে যেনেধৰণে মৰম আশীৰ্বাদ দি ইমান আগুৱাই দিছে, ৰাইজৰ হকে সমাজখন বেমাৰী নকৰাকৈ সমাজখনৰ হকে কাম কাজবোৰ কৰা আৰম্ভ কৰক। ধন্যবাদ। জয় আই অসম। সকলো ভালে থাকক। মই ঈশ্বৰৰ নামত শপত খাই কওঁ যে মই যি মন যায় তাকে কৰিম। মই কৰা কামৰ বিৰুদ্ধে কোনেও মাত মাতিব নোৱাৰিব। মই কৰা দুৰ্নীতিৰ বিৰুদ্ধে কোনেও বিচাৰ কৰিব নোৱাৰিব। মোৰ যি মনলৈ আহে মই তাকে কৰিম। এইখন বিধানসভাক মই মোৰ পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিম। ইয়াত কাৰো মাত মতাৰ অধিকাৰ নাথাকিব। এনেকুৱা হোৱা উচিত নেকি বৰ্তমানৰ শপত গ্ৰহণ? এইকাৰণে কৈছো, এই যে বিশ্বজিৎ দৈমাৰী প্ৰাক্তন অধ্যক্ষ, যাক মন্ত্ৰিত্ব দিয়া হ'ল, তেখেতে যে শপত গ্ৰহণ ললে আৰু তেওঁৰ বিৰুদ্ধে যে অতবৰ দুৰ্নীতি অভিযোগ অনিয়ম উত্থাপন হ'ল, আমি ভাবিছিলো ইয়াৰ বিৰুদ্ধে তদন্ত হ'ব আৰু বিশ্বজিৎ দৈমাৰীয়ে জনতাৰ ৰাজহ অন্যায়ভাৱে ব্যয় কৰাৰ দোষত কাৰাগাৰলৈ যাব। কিন্তু কাৰাগাৰ নহয়, তেওঁ গ'ল মন্ত্ৰীসভালৈ, মন্ত্ৰীসভাত স্থান পালে। গতিকে ইয়াৰ পিছত আমি কাৰ ওপৰত বিশ্বাস স্থাপন কৰিম, কাৰ মুখলৈ ন্যায়ৰ বাবে বাট চাম, এই মুহূৰ্তত এইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন। এইকাৰণে কৈছো, বিগত সময়ত বিধানসভাত যি 1000 কোটি টকাৰ কেলেংকাৰী হোৱা বুলি তথ্য সহকাৰে বাতৰি প্ৰচাৰ হৈছিল, সেই বাতৰিক তিলমানো গুৰুত্ব দিয়া নহল আৰু বিশ্বজিৎ দৈমাৰীক
পুৰস্কাৰ হিচাপে দিয়া হ'ল কেবিনেট মন্ত্ৰিত্ব। সেইকাৰণে ভাবিছো এই যে শপত লয়, এই শপতবোৰ কেৱল জনতাক দেখুৱাবৰ কাৰণে লয় নেকি? এই শপতবোৰৰ মান মৰ্যাদা ৰাখেনে জনপ্ৰতিনিধিসকলে? সঁচাকৈ এওঁলোকে যে সংবিধানৰ নামত শপত খায়, ঈশ্বৰৰ নামত শপত খায়, ঈশ্বৰক বিশ্বাস ৰাখি এই কামবোৰ তেওঁলোকে কৰেনে? অকল বিশ্বজিৎ দৈমাৰীয়ে নহয়, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধেও একাধিক অভিযোগ উত্থাপন হৈছিল। তেওঁৰ বিৰুদ্ধেও জল জীৱন মিছনৰ ব্যাপক কেলেংকাৰী, ব্যাপক দুৰ্নীতিৰ বাতৰি প্ৰকাশ হৈছিল তথ্য সহকাৰে। আনকি বৰ্তমান বিজেপিত থকা বিজেপিৰ বিধায়ক, সেই সময়ৰ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই CBIৰ তদন্ত লাগে বুলি প্ৰতিবাদ কৰিছিল, সংবাদমেল আয়োজন কৰিছিল। বাকী গীৰ্গাৰ কথা নকলোৱে। তাৰ পিছতো পুনৰ মন্ত্ৰিত্ব, এই কথাবোৰ এই কাৰণে মনলৈ আহিছে, এওঁলোকে আচলতে সংবিধান, ঈশ্বৰৰ নামত শপত খাই কৰা কামবোৰ এয়াই নেকি? আৰু শপত লোৱাৰ মাজতে এটা বাক্য আছে, আৰু মই ভয় বা পক্ষপাত, অনুৰাগ বা বিদ্বেষ নোহোৱাকৈ সংবিধান আৰু আইন অনুসাৰে সকলো শ্ৰেণীৰ লোকৰ প্ৰতি ন্যায় আচৰণ কৰিম। সংবিধান অনুসৰি সকলো শ্ৰেণীৰ প্ৰতি ন্যায় আচৰণ কৰিম। এই সকলো শ্ৰেণীৰ মাজত এটা বিশেষ শ্ৰেণী নাই নেকি? কাৰণ বিগত সময়ত বিশেষ সম্প্ৰদায় বুলিয়ে কওক বা মিয়া বুলিয়ে কওক, তেওঁলোকক বিভিন্ন ধৰণে তুচ্ছ তাচ্ছিল্য কৰা হৈছে। গতিকে এই কথাবোৰ স্পষ্ট হ'ব লাগে। আমি বাৰে বাৰে কৈছো, বৈধ অবৈধৰ প্ৰতিহে আমি সচেতন, বৈধ অবৈধৰ প্ৰতিহে আমাৰ মত পাৰ্থক্য আছে। কাৰণ কোনো এগৰাকী অবৈধ লোকক ভাৰতবৰ্ষক নাগৰিকত্ব পোৱাটো আমি সমৰ্থন নকৰো। তেওঁ যিয়েই নহওক, এই স্থিতি আগতেও আছিল, অনাগত সময়তো থাকিব। কিন্তু বৈধ ভাৰতীয় লোকসকলৰ মাজত বিভাজনৰ ৰাজনীতি কৰি সাধাৰণ জনতাৰ মাজত সাম্প্ৰদায়িক চিন্তা বিয়পাই দিয়া কোনো চিন্তাক আমি কোনো কাৰণত সমৰ্থন কৰিব নোৱাৰো, সমৰ্থন নকৰো, এয়া স্পষ্ট কথা। সেয়ে কৈছো, এখেতসকলে যে শপত গ্ৰহণ কৰিছে, এই শপত গ্ৰহণ প্ৰকৃতাৰ্থত শপত গ্ৰহণ হয়নে, এই কথাবোৰ নতুনকৈ চিন্তা কৰিবলগীয়া হ'ল। কাৰণ যদি তেওঁলোকে শপত লোৱা মতে কাম কাজ নকৰে, তেতিয়াহ'লে শপত লোৱাৰ বাক্যবোৰ সলনি কৰিব লাগে। চিধা কথা, তেওঁলোকৰ চৰকাৰ, তেওঁলোকে কৰিব পাৰে। তাৰ ঠাইত তেওঁলোকে নিজৰ ইচ্ছামতে শব্দবোৰ ভৰাই দিলে হ'ল, বাক্যবোৰ ভৰাই দিলে হ'ল। গতিকে ঈশ্বৰৰ নামত মিছা কথা কোৱাটো আমি নিবিচাৰো, ঈশ্বৰৰ নামত শপত খাই এই ধৰণৰ কাম কৰাটো আমি নিবিচাৰো। বিশেষকৈ বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে বিগত সময়ত যিমানবোৰ দুৰ্নীতি আৰু কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিছিল, তাৰ পিছত তেওঁৰ বিৰুদ্ধে তদন্ত ঘোষণা নকৰাকৈ তেওঁক কিয় কেবিনেট মন্ত্ৰী দিয়া হ'ল, এই প্ৰশ্ন থাকিব। আৰু যদি গোটেই বিষয়বোৰ মিছা, তেতিয়াহ'লে বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে এই ধৰণৰ মিছা বাতৰি প্ৰকাশ কৰা, প্ৰচাৰ কৰা কাকতসমূহৰ সম্পাদকসমূহক গ্ৰেপ্তাৰ কৰক, চিধা কথা। আনহাতে এই শপতত আৰু এটা বাক্য আছে, এই যে পক্ষপাত, অনুৰাগ, এইবিলাক নোহোৱাকৈ তেওঁলোকে ন্যায়িক আচৰণ কৰিব। যদি সঁচাকৈ পক্ষপাত নাই, তেতিয়াহ'লে বিগত কাৰ্যকালত কেনেকৈ, কিয় প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই তেওঁৰ চিনাকিসকলক বেআইনীভাৱে বেকাকৈ নিযুক্তি প্ৰদান কৰিছিল, যাক পৰৱৰ্তী সময়ত ৰঞ্জিত দাস, বৰ্তমানৰ অধ্যক্ষ, তেওঁ চাটাই কৰিলে। এই কথাবোৰতো লাগিব, ইয়াৰ বিচাৰ হ'ব লাগিব, কোনে কেনেকৈ তেওঁলোকক নিযুক্তি দিছিল, এই কথাবোৰ পোহৰলৈ আহিব লাগিব। আৰু সেই সকলোবোৰ গাপ দি ৰাখি তেওঁ মন্ত্ৰী। আৰে আমি এতিয়া কি ক'ম, কাক বিশ্বাস কৰিম? আপোনালোকেতো শূন্য সহনীয়তাৰ কথা কয়, আপোনালোকেতো কৈছিল না খাওঁগা না খানে দুংগা। যদি এনেকৈ দুৰ্নীতিৰ বকাত লুতুৰি পুতুৰি হোৱা লোকসকলেই মন্ত্ৰিত্ব পায়, তেতিয়াহ'লে অসমৰ সাধাৰণ জনতাক ন্যায় কোনে দিব? সেয়ে কৈছো, প্ৰিয় দৰ্শক, কথাবোৰ নিজস্ব ধৰণেৰে ভাবিবলৈ আৰম্ভ কৰক, আনৰ শ্ৰুতলিপিত চলিবলৈ এৰক। কাৰণ বৰ ভাল দিনত আমি নাই, কথাবোৰ মনত ৰাখিব। ধন্যবাদ। জয় অসম। মই ভাবোঁ ৰ'জ যদি একে সম্প্ৰদায়ৰ ল'ৰাক যদি হত্যা কৰিলে হয়, তেতিয়া পৰিৱেশটো এইটো নহ'ল। কিন্তু লাভ জেহাদৰ কোনো সংখ্যা নাই। লাভ জেহাদ বুলি কৈ এটা প্ৰপাগাণ্ডা এটা চলোৱা হৈছিল। এই তৃতীয় পক্ষৰ যিটো প্ৰপাগাণ্ডাই কিন্তু সমাজখন ভাঙিবহে পাৰিব, গঢ়িব নোৱাৰে। সাম্প্ৰতিক পৰিস্থিতি অতি বিষময়। সমাজত কিছু অপৰাধে এই ধৰণে চানি ধৰিছে, যাৰ বাবে সম্প্ৰীতিৰ যিখন অসম, সেই অসমখন ক'ৰবাত নহয় ক'ৰবাত থানবান হোৱাৰ উপক্ৰম হৈছে। বিশেষকৈ নলবাৰীৰ মুকালমুৱাত সংঘটিত সেই নৃশংস ৰক্তাক্ত ঘটনাই সমাজখনক কিছু পৰিমাণে হ'লেও ভাগ ভাগ কৰা দেখিবলৈ পোৱা গৈছে। মুছলমানৰ প্ৰতি যথেষ্ট প্ৰত্যাহ্বান আহিছে। মুছলমান অঞ্চলত অপৰাধ প্ৰৱণতাই যথেষ্ট হাৰত বৃদ্ধি পাইছে। পূৰ্বে যদি আমি মিয়া মুছলমান বা পূৰ্ববংগীয় মুছলমান অধ্যুষিত অঞ্চলত অপৰাধ প্ৰৱণতাই গা কৰা দেখিবলৈ পাইছিলোঁ,
সাম্প্ৰতিক সময়ত কিন্তু সামগ্ৰিকভাৱে মুছলমান সমাজত এই অপৰাধ প্ৰৱণতাই কিছু পৰিমাণে বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে, যাৰ পৰিপ্ৰেক্ষিতত মুকালমুৱা বা ছয়গাঁও এই ধৰণৰ বিভিন্ন স্থানত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অপৰাধজনিত ঘটনাত থলুৱা মুছলমান যুৱকো জড়িত হোৱা দেখিবলৈ পোৱা গৈছে। এই সমস্যাসমূহ আচলতে নিৰ্মূলৰ ক্ষেত্ৰত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দৰকাৰ, এই সমস্যাসমূহ নিৰ্মূলৰ ক্ষেত্ৰত কি ধৰণৰ পৰ্যালোচনা, কি ধৰণৰ আত্মমন্থনৰ প্ৰয়োজন আছে, সেই সন্দৰ্ভত আমি কথা পতাৰ যত্ন কৰিম। মোৰ লগতে এই মুহূৰ্তত উপস্থিত আছে সদৌ অসম গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ কেন্দ্ৰীয় সভাপতি নুৰুল হক। মই পোনে পোনে আপোনাৰ ওচৰলৈ আহিছোঁ যে দেখিবলৈ পোৱা গৈছে যে আমি পূৰ্ববংগীয় মুছলমান অধ্যুষিত যিসমূহ অঞ্চল, সেই অঞ্চলসমূহত আমি পূৰ্বৰে পৰা জানো যে তাতে অপৰাধ প্ৰৱণতা যথেষ্ট হাৰত বৃদ্ধি পায়। ধৰ্ষণ, চুৰি, ডকাইতৰ দৰে বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনা সংঘটিত হোৱা আমি প্ৰায়ে দেখিবলৈ পাওঁ বা সাংবাদিক হিচাপে আমিও যথেষ্ট এই ধৰণৰ বাতৰি পৰিৱেশন কৰিছোঁ। কিন্তু শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে যে থলুৱা মুছলমান অধ্যুষিত অঞ্চলতো অপৰাধে গা কৰি উঠিছে। এই সমস্যাসমূহ নিৰ্মূলৰ ক্ষেত্ৰত কি ধৰণৰ কাৰ্যপন্থা হাতত লোৱাৰ প্ৰয়োজন আছে বা আপোনালোকৰ সংগঠনে এই ক্ষেত্ৰত কি ধৰণৰ ভূমিকা গ্ৰহণ কৰিব আগন্তুক দিনত? নাই, এই কথাবিলাক আমি আগৰ পৰাই কৈ আহিছিলোঁ যে আমাৰ সমাজখনত আগৰ যিটো পৰিৱেশ আছিল, সামাজিক কাঠামো, সেই সামাজিক কাঠামোবিলাক দুৰ্বল হৈছে। এইবিলাক কথা আমি আগতেও মিডিয়া যোগে হওক আমি মিটিঙত কৈ আহিছিলোঁ। সামাজিক কাঠামো দুৰ্বল হৈছে, তাৰপিছত যিটো এটা শিক্ষাৰ হাৰ গাঁওবিলাকত বা চাকৰিৰ হাৰ বা কৰ্মৰ যিটো সংস্কৃতি আৰু গঠনমূলক চিন্তাধাৰা, এই কথাবিলাক যিটো সাংস্কৃতিক এটা আমাৰ অসমীয়া গাঁওবিলাকত যিটো সাংস্কৃতিক পৰিৱেশ, এটা ক্ৰীড়াৰ পৰিৱেশ, এটা এই পৰিৱেশবিলাক প্ৰায় বিলুপ্ত হৈছে। যিটো আমি আগতে আমি নিজেই ডাঙৰ হৈছোঁ সেই সমাজত, সেই পৰিৱেশত। গতিকে সেই পৰিৱেশবিলাক কেনেকৈ বিলুপ্ত হ'ল, কেনেকৈ সেই পৰিৱেশ নষ্ট কৰিলে, কেনেকৈ সেইবিলাক ঘূৰাই আনিব পৰা যায়, সেই কথাবিলাক আমি সদায় আত্মমন্থন কৰিছিলোঁ, সমালোচনা কৰিছিলোঁ নিজকে। আৰু এই গাঁওবিলাকতো আমি গাঁও সভা পতাৰ কাৰণে প্ৰস্তাৱ দিছিলোঁ। প্ৰস্তাৱ দি পেলাই এই কথাখিনি আমি কৈছিলোঁ যে গাঁৱৰ মুৰব্বীসকলক বা গাঁৱৰ যিবিলাক প্ৰত্যেক মছজিদতে, গাঁওবিলাকত চুবুৰীতে এটা মছজিদ আছে, মছজিদৰ এখন কমিটি আছে যাক আমি জামাত বুলি কওঁ। এই জামাতবিলাকক আমি কৈছিলোঁ, মানে আমাৰ ডিষ্ট্ৰিক্ট কমিটিবিলাকক আমি আহ্বান জনাইছিলোঁ এই জামাতবিলাকৰ জৰিয়তে যিবিলাক মানে গাঁৱত বা চুবুৰীত ড্ৰাগছ বা মদ বা অপসংস্কৃতি বা অপকৰ্ম তেনেকুৱা সংখ্যক যুৱক যুৱতী বা ছাত্ৰ মানে তেনেকুৱা ধৰণৰ কৰ্মকাণ্ডৰ লগত জড়িত, সেই ক্ষেত্ৰত অকল পুলিচ প্ৰশাসনৰ লগত মানে জৰিয়তে এই বস্তুটো সমাধান নকৰি সামাজিকভাৱে এই ক্ষেত্ৰত কঠোৰ হোৱাৰ কিন্তু দৰকাৰ আছে। এই কথাবিলাক আমি কৈছোঁ, আগৰ কতেও কৈছোঁ, এতিয়াও কৈছোঁ। গতিকে আজি এই যিটো পৰিৱেশ হ'ল, ৰোজৰ যিটো ঘটনা ঘটিল, মানে নেতিবাচক ঘটনাটোৱে কিন্তু প্ৰত্যেক ঘটনাৰ ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া থাকে। ৰোজ এজন মুছলিম ল'ৰা এজন অন্য সম্প্ৰদায়ৰ যুৱকক হত্যা কৰিছে। মই ভাবোঁ ৰোজ যদি একে সম্প্ৰদায়ৰ ল'ৰাক যদি হত্যা কৰিলে হয় তেতিয়া পৰিৱেশটো এইটো নহ'ল হয়। গতিকে এই পৰিৱেশটো হৈছে কিয় কাৰণে, এটা সম্প্ৰদায়ৰ ল'ৰা এটা সম্প্ৰদায়ক লগত যেতিয়া ঘটনাটো ঘটিল তেতিয়া গোটেই পৰিৱেশটো এটা সাম্প্ৰদায়িক পৰিৱেশ এটা হ'ল। লাভ জেহাদৰ কথা কোৱা হৈছে। লাভ জেহাদটো এটা বস্তুটো, লাভ জেহাদৰ কোনো সংখ্যা নাই। লাভ জেহাদ বুলি কৈ এটা প্ৰপাগাণ্ডা, গোটেই প্ৰপাগাণ্ডা এটা চলোৱা হৈছে। লাভ জেহাদ ৰাজনৈতিক শব্দ নেকি? এটা ৰাজনৈতিক এটা হাথিয়াৰ। গোটেই আজি চাওক, সেই বস্তুটোৱে দুখ দিছে। আমি আজি চাওক ৰোজৰ ঘটনাটোত আমি নলবাৰী সমাজে হওক, প্ৰত্যেকখন অসমীয়া খিলঞ্জীয়া অসমীয়া মুছলমান সমাজে ৰজক এনকাউণ্টাৰ কৰিব লাগে বুলি কৈছে, দাবী জনাইছে সেই সময়ত। আৰু কোনো ইয়াৰ প্ৰতিবাদ কৰা নাই, একচেপ্ট কৰিছে যে ৰোজে বেয়া কাম কৰিছে, সেইটো আমি একচেপ্ট কৰিছোঁ। আমি আজি ঘৃণাৰে উপচাই দিয়া হৈছে ৰজৰ হত্যাকাণ্ডটোক, ৰজৰ পৰিয়ালটোক বা এই নলবাৰী সমাজখনকে আজি ঘৃণাৰে উপচাই দিয়া হৈছে। তাত কোনো কাউণ্টাৰ দিয়া নাই। কিন্তু সেই বিষয়টোকে দুৰ্বলতা বুলি ভাবি যদি এছামে আজি মিডিয়াই হওক বা এছাম ছ'চিয়েল মিডিয়াতে হওক যি ধৰণৰ প্ৰপাগাণ্ডা কৰা হৈছে, হজত
মহম্মদৰ নিচিনা এজন মহাপুৰুষক যি ধৰণৰ ছ'চিয়েল মিডিয়াত মানে হেৰি কৰা হৈছে, ঠাট্টা মস্কৰা কৰা হৈছে, হে প্ৰতীৰ্ণ কৰা হৈছে, তেনেকুৱা ধৰণৰ বহুত ধৰণৰ কথা বাৰ্তাবিলাকে আমাক কিন্তু আঘাত দিছে। এই ধৰণৰ প্ৰপাগাণ্ডা, লাভ জেহাদ, লেণ্ড জেহাদ, কিবা জেহাদ, এইবিলাক এটা প্ৰপাগাণ্ডাই সমাজখন কিন্তু এই তৃতীয় পক্ষৰ যিটো প্ৰপাগাণ্ডাই কিন্তু সমাজখন ভাঙিবহে পাৰিব, গঢ়িব নোৱাৰে। আমি সমাজখন গঠনমূলক চিন্তাধাৰাৰে গঢ়িব লাগিব। বেয়া কাম কৰিছে, বেয়াটোক আমি স্পষ্টভাৱে কৈছোঁ আৰু নৈতিক দায়িত্ব আমি লৈছোঁ যে আমাৰ ল'ৰা এটাই বেয়া কাম কৰিছে, আমি তাৰ কাৰণে সমাজখন শুধৰোৱাৰ দৰকাৰ আছে। আমি ভুল কৰিছোঁ, আমি সমাজখন শুধৰাব পৰা নাই। আমি নামৰ অপৰাধীটোক প্ৰশাসনে ইতিমধ্যে এনকাউণ্টাৰ কৰি এনকাউণ্টাৰৰ বলি হৈছে। প্ৰশাসনৰ আৰক্ষীৰ হাতৰ পৰা মাৰণাস্ত্ৰ কাঢ়ি আনি গুলী ফুটোৱাৰ, আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে গুলী ফুটাই হত্যা কৰা বুলি ইতিমধ্যে তেওঁলোকে ষ্টেটমেণ্ট দিছে। এই ঘটনাটোক লৈ কি কয়, এই এনকাউণ্টাৰ বিষয়টোক? এনকাউণ্টাৰ চাওক, এনকাউণ্টাৰ আইনৰ যেতিয়া তাতে যিটো ঘটনা হৈছে, আইনৰ গণ্ডিত থাকি পুলিচে যিটো কৰিছে সেইটোক চবেই সমৰ্থন কৰিছে এনকাউণ্টাৰটোক। কাৰণ যেতিয়া এজন পুলিচৰ পৰা বন্দুক কাঢ়ি নিব তেতিয়াতো এনকাউণ্টাৰ কৰিবই লাগিব। সেইটো আইনৰ গণ্ডিত থাকে, আইনে ব্যৱস্থা লৈছে। সেইটো সকলোৱে এজন নিৰপৰাধী ছাত্ৰ সন্থাৰ যিটো মোৰ মাতৃ সংগঠন, তাৰে যুৱক এজনক যি ধৰ্মৰে নহওক, যি জাতিৰে নহওক, একে ধৰ্মৰ হ'ব পাৰে ৰোজ মোৰ, কিন্তু যি ধৰণৰ কাণ্ড কৰিছে সেই কাণ্ডটো অক্ষমনীয় অপৰাধ। তাত যিটো কাণ্ড হৈছে সেই মৃত্যুটোৱে অপৰাধীৰ জাতি ধৰ্ম নাই। জাতি ধৰ্মৰ কথাটো বেলেগ, মই সেই কথাটো জাতি ধৰ্ম নাই, কিন্তু আমি নিজকে আত্মসংগঠন কৰাৰ প্ৰয়োজন আছে, আত্মমন্থন কৰাৰ প্ৰয়োজন আছে। মুছলিম সমাজখনৰ সমালোচনা নিজকে কৰিব লাগিব, আনক দুখ দি থাকিলে নহ'ব। আৰু এই কথাবিলাকৰ লগতে এই যি অসমীয়া মুছলমান সমাজৰ উপৰি এটা প্ৰত্যাহ্বান আছে, যি প্ৰপাগাণ্ডা চলোৱা হৈছে এই সুযোগ লৈ এটা তৃতীয় পক্ষই সাম্প্ৰদায়িকভাৱে, এই কথাবিলাকো কিন্তু যিসকল বুদ্ধিজীৱী, অসমীয়া সমাজখনৰ যিসকল সচেতন ব্যক্তি, প্ৰত্যেকজন সচেতন ব্যক্তিয়ে কিন্তু এই কথাবিলাক কিন্তু উপলব্ধি কৰাৰ প্ৰয়োজন আছে। নহ'লে আমি কিন্তু এই সমাজখনত শান্তিৰে সম্প্ৰীতিৰে বাস কৰিব নোৱাৰা পৰিৱেশ এটা হ'ব। অন্ততঃ আমি ভাল মানুহখিনিয়ে, যিখিনি সামাজিকভাৱে সচেতন, যিখিনি সাম্প্ৰদায়িক নহয়, যিখিনি আমি অসমীয়া জাতিটোৰ কাণ্ডাৰী বুলি ভাবোঁ, বা জাতীয় সংগঠন বা জনগোষ্ঠীয় যিখিনি সংগঠন যিবিলাকে সাম্প্ৰদায়িক নহয়, সেই সংগঠনবিলাকে কিন্তু এই সমাজখনৰ দায়িত্ব ল'ব লাগিব। নহ'লে পৰৱৰ্তী দিনত এনেকুৱা এটা পৰিৱেশ হ'ব, সামাজিক মানুহৰ নিৰাপত্তা নাইকিয়া হ'ব, সামাজিকভাৱে মানুহৰ পৰিৱেশ বিনষ্ট হ'ব। যিটো পৰিৱেশ বিনষ্ট কৰাত এটা তৃতীয় পক্ষই অহৰহ চেষ্টা কৰিছে, সেই বস্তুটোক আমি প্ৰত্যাহ্বান হিচাপে নল'লে অনাগত দিনত আপুনি মই এই সমাজখনত শান্তিৰে সম্প্ৰীতিৰে বাস কৰিব নোৱাৰা অৱস্থা হ'ব, লাজ পাম। ইয়াৰ মাজত মই আৰু এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে মুছলমান সমাজত অপৰাধ বৃদ্ধি পাইছে, অপৰাধ প্ৰৱণতাই গা কৰি উঠিছে, সেয়া সকলোৱে মানি লৈছে বা সেয়া সত্য কথা। কিন্তু এই অপৰাধ দূৰ কৰাৰ ক্ষেত্ৰত, অপৰাধ নিৰ্মূল কৰাৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে মুছলমান গাঁওসমূহত, মুছলমান অঞ্চলসমূহত শিক্ষাৰ বিশেষ আন্দোলন নাই। শিক্ষাক লৈ কোনো ধৰণৰ, আমি যদি চাওঁ মুছলমান গাঁওসমূহত পুথিভঁৰাল নাই। এই বিভিন্ন কাৰণৰ ভিতৰত বহুতে ক'ব খোজে যে মুছলমানৰ অপৰাধ প্ৰৱণতাৰ অন্যতম কাৰণ হৈছে যে নিৰক্ষৰতা আৰু দাৰিদ্ৰতা। আৰু বিভিন্নজনে ক'ব খোজে যে ধৰ্মীয়তাৰ যিটো গ্ৰাস, সেই গ্ৰাসেই আচলতে সকলোকে আৱৰি ধৰিছে, যাৰ বাবে ধৰ্মান্ধতাই গ্ৰাস কৰি পেলাইছে, আৰু যাৰ বাবে সেই যি আৱৰণ, সেই আৱৰণৰ পৰা মুকলি হ'ব পৰা নাই, আৰু মুছলমান সমাজত এই ধৰণে অপৰাধসমূহ বৃদ্ধি পাইছে। আপুনি কি ধৰণে পৰ্যালোচনা কৰিব? ধৰ্ম কৰা মানুহতে অপৰাধ কৰিব নোৱাৰে, কিন্তু ধৰ্মান্ধতা এটা ধৰ্মান্ধই শিক্ষাৰ ক্ষেত্ৰত আগুৱাই যোৱাত অসুবিধা কৰিছে। মই কৈছোঁ, শিক্ষাৰ ক্ষেত্ৰত নিম্নগামী হৈছে, সাংস্কৃতিকভাৱে নিম্নগামী হৈছে অসমীয়া মুছলমান গাঁওবিলাক, অসমীয়া মুছলমান সমাজবিলাক, যাত যিসকল ব্যক্তিয়ে তাত মুৰব্বীয়ে দায়িত্ব ল'ব লাগিছিল, এই দায়িত্বটো নলৈ পেলাই কিছুমান মোল্লা আৰু মৌলবীৰ হাতত গাঁৱৰ দায়িত্ব দিছে, যিটো নেকি মোল্লা বা মৌলবীজনে তেওঁৰ সামাজিক ধৰ্মীয়
জ্ঞান থাকিব পাৰে, সামাজিক দায়বদ্ধতাৰ জ্ঞানটো হয়তো সীমিত। তেওঁ ধৰ্মীয় কথা ক'ব পাৰে, নমাজ পঢ়া কথা, কিবা কিবি ধৰ্মীয় কথা ক'ব পাৰে, কিন্তু সামাজিকভাৱে সেই সমাজখনক কেনেকৈ আদৰ্শ সমাজ কৰিব পাৰে, বনাব পাৰে, গঢ়িব পাৰে, ছাত্ৰ ছাত্ৰীক কেনেকৈ শিক্ষিত কৰা যায়, কৰিব পৰা যায়, কেনেকৈ মহিলাসকলক সবলীকৰণ কৰিব পৰা যায়, কেনেকৈ স্বাৱলম্বন কৰিব পৰা যায়, এই কথাবিলাকৰ হয়তো কাৰিকৰী জ্ঞান এজন মৌলবীৰ নাথাকিব পাৰে। কিন্তু শিক্ষিত যিসকল তাৰে ৰিটায়াৰ্ড টিচাৰ হওক, ৰিটায়াৰ্ড কেৰাণী হওক, ৰিটায়াৰ্ড এজন অফিচাৰ হওক বা গ্ৰেজুৱেট যিখিনি তাৰে পঢ়া শুনা কৰা ব্যক্তি আছে, BA পাছ কৰা যুৱক আছে, যুৱতী আছে, হাই ছেকেণ্ডেৰী পাছ কৰা যুৱক যুৱতী আছে, MA পাছ কৰা যুৱক যুৱতী আছে, মই বোলো সেই শিক্ষিত সমাজখনৰ দায়িত্ব বেছি আছে সমাজখনত। আগতে আমি কি পাইছিলোঁ, প্ৰত্যেকখন গাঁৱত প্ৰায়বিলাক অসমীয়া মুছলমান গাঁৱত ক্ৰীড়া সংঘ আছিলে, যাক আমি ক্লাব বুলি কওঁ, সংঘ আছিল, পুথিভঁৰাল আছিল, মানে গাঁও পুথিভঁৰাল, চুবুৰীত এটা পুথিভঁৰাল আছিল, বা এটা ক্ৰীড়াৰ পৰিৱেশ এটা আছিল, সাংস্কৃতিক ঈদ মেহফিল পাতিছিল, সাংস্কৃতিক সভা পাতিছিল, এটা পৰিৱেশ আছিল। আৰু এই পৰিৱেশত অন্য সম্প্ৰদায়ৰ মানুহ আহি পেলাই একেলগে আমি উৎসৱমুখৰ এটা পৰিৱেশ কৰিছিলোঁ, এটা সম্প্ৰদায়ৰ আন এটা সম্প্ৰদায়ৰ সম্পৰ্কবিলাক কটকটীয়া হৈছিল। এই কথাবিলাক কিন্তু ধৰ্মান্ধ কথাবিলাকে সোমাই, ধাৰ্মিক কথাবিলাকে কিন্তু এই বস্তুবিলাক লাহে লাহে অমুক নাপায়, তমুক নাপায়, তমুক কৰিব নাপায়, এই কথাবিলাকে কিন্তু জাতীয় পৰম্পৰাবিলাকৰ পৰা আমাক আঁতৰাই জাতীয় পৰম্পৰা আৰু জাতীয় সংস্কৃতিৰ পৰা আমাক আঁতৰাই নিছে, যাৰ কাৰণে আজি সমাজখনে অন্য সম্প্ৰদায়ৰ সমাজখনৰ লগত এটা নিৰ্দিষ্ট দূৰত্বত লৈ নিজকে ঠেলি লৈ গৈছে। এইটো নিজৰ ভুল, এইটো আমাৰ মানুহৰ ভুল। গতিকে সেই বস্তুবিলাক অনতি পলমে ত্যাগ কৰিব লাগিব। আমি ত্যাগ কৰি পেলাই মানে ধৰ্মীয় অনুষ্ঠান পাতিব লাগে। এতিয়া ধৰক আমি নতুন শব্দ এটা আমি এইবিলাক কৈছোঁ, আগতে শুনাই নাছিলোঁ, কি বুলি কয় এইটো, গাঁওবিলাকত যে পাতে এইটো কি বুলি কয়, সভা পাতে যে জলচা, এই জলচা নামৰ শব্দটো আমি গমেই পোৱা নাছিলোঁ। জলচা শব্দৰ অৰ্থও নাজানো আজিলৈকে। জলচা শব্দটো আৰবী শব্দ নে অসমীয়া শব্দও নাজানো। এটা জলচা পাতি পেলাই এজন জনাবক আনি পেলাই ধাৰ্মিক কথাবিলাক কোৱা হয়, তেওঁ আৰবীৰে বিভিন্ন কথা কয়, কিন্তু তাত চাৰিত্ৰিক দিশত বা সমাজখনৰ গঠনমূলক কথা বাৰ্তা পতা হয় নেকি, সেই কথাবিলাকো কিন্তু পাতিব লাগিব। আমি জলচা পাতক, ধৰ্মসভা পাতক, ধৰ্মসভা পাতি পেলাই তাত এজন ইমামো থাকক, এজন গীতা ভাগৱত বিষয়ে জ্ঞান দিব পৰা এজন অন্য সম্প্ৰদায়ৰ ব্যক্তিও থাকক, বাইবেল পাঠ কৰিব পৰা ব্যক্তি এজনো তেওঁলোকৰ ধৰ্মৰ কথা কওক। তাত আমাৰ চাৰিত্ৰিক দিশত ছাত্ৰ ছাত্ৰীসকলক কি ধৰণৰ মানে সচেতন হ'ব লাগে, সমাজখনত কেনেদৰে সচেতন হ'ব লাগে, তেনেকুৱা অনুষ্ঠানবিলাক পাতিব লাগে। শেষৰটো প্ৰশ্ন যে আপোনালোকে যিহেতু থলুৱা মুছলমান, বিশেষকৈ গৰীয়া মৰীয়া দেশীসকলক প্ৰতিনিধিত্ব কৰে, আপোনালোকে এই বিক্ষিপ্ত ঘটনাসমূহ ঘটি যোৱাৰ পাছত আপোনালোকে নিজাববীয়াকৈ কিবা উদ্যোগ ল'ব নেকি এই সমস্যাসমূহ নিৰ্মূলৰ ক্ষেত্ৰত? না, আমি ইতিমধ্যে অতি শীঘ্ৰে আমি এখন প্ৰতিনিধি সভা পাতিছোঁ। আৰু প্ৰতিনিধি সভাত পাতি পেলাই আমি ইতিমধ্যে জিলাবিলাকলৈকে কিছুমান আমি হেৰি কৰা হ'ব, নীতি নিৰ্ধাৰণ কৰি দিম। আমি নীতি নিৰ্ধাৰণৰ বাবে গাঁও সভা পতা হ'ব। গাঁও সভাত পাতি পেলাই কেতবোৰ সিদ্ধান্ত লোৱাৰ ব্যৱস্থা কৰিম। লগতে আমি দেখিছোঁ যে আটাইতকৈ ডাঙৰ কথাটো হ'ল আমি এই কামখিনি কৰোঁতে আমি কাৰো সহায় নাপাওঁ, আমি কেইজনমানহে কৰোঁ। আজি আমি গৰিয়ামৰা ডিচি জাতীয় পৰিষদ কৰিছোঁ, আজি আমি বেয়া কাম কৰিছোঁ নে ভাল কাম কৰিছোঁ, এই গুৱাহাটী অঞ্চলত বহুতো অসমীয়া মুছলমান সমাজৰ মুধা ফটা ব্যক্তি আছে, কোনোদিনে আমাক সমালোচনাও নকৰে, আমাক ভালকৈও নকয় বা আমাক সহায়ো নকৰে। গতিকে এইসকল ব্যক্তি যেতিয়ালৈকে আমি এইসকল ব্যক্তি শিক্ষিত সমাজখন বা প্ৰতিপত্তিশীল ব্যক্তিবিলাক আমাৰ মাজলৈ আগুৱাই আহি এই সমাজখন গঢ়াত সহায় নকৰিব, তেতিয়া আমিও হতাশ হৈছোঁ। আজি আমিও হতাশ হৈছোঁ, লজ্জিত হৈছোঁ। আমিও এইবিলাকৰ পৰা এতিয়া লাহে লাহে আঁতৰিব খুজিছোঁ খং উঠি পেলাই। কাৰণ আমাৰ মানুহক আমি আজি 2006 চনৰ পৰা এইবিলাক কথা কৈছিলোঁ যে সমাজখনত এনেকুৱা হৈ আছে, এইবিলাক কথা আমি চকু দিব লাগে, সামাজিকভাৱে সচেতন হ'ব লাগে, জিলাত এটা পুথিভঁৰাল হ'ব লাগে, আমি সামাজিক সাংস্কৃতিকভাৱে আমি আগবাঢ়ি যাব লাগে, আমাৰ নিজৰ এটা পৰিচয় আছে, আমি নিজা পৰিচয়েৰে আগবাঢ়িব লাগে, এই কথাবিলাক আমি কৈ আহিছোঁ। কিন্তু আজি সেই কথাবিলাক কিন্তু আজি আমাক আঁকোৱালি লোৱা নাই, যিদৰে আঁকোৱালি ল'ব লাগিছিল। আমাৰো হতাশাত ভুগোঁ। আৰু সেই কথাবিলাক আজি আমাৰ পুৰোধা যিসকল ব্যক্তি, অধ্যৱন্ত যিসকল ব্যক্তি, শিক্ষিত যিসকল মানে সামাজিক
ব্যক্তি সেইসকল ব্যক্তিয়ে কিন্তু আজিলৈকে সেই কথাবিলাকক কোনো ধৰণৰ সমৰ্থন জনোৱা নাই বা আগুৱাই অহা নাই, সচেতন হোৱা নাই। গতিকে এই ধৰণৰ যদি অসচেতনতা হৈ থাকে, এতিয়াও যদি মানুহবিলাক আমাৰ আগবাঢ়ি নাহে, তেতিয়াহ'লে ভৱিষ্যতৰ দিনত আমাৰ ল'ৰা ছোৱালীয়ে কিন্তু আমাৰ পিছৰ প্ৰজন্মই কিন্তু আমাক দুখিব আৰু আমি ভুগিব লাগিব কি এখন সমাজত আমাক এৰি থৈ গ'ল। গতিকে আমি আহ্বান জনাইছোঁ প্ৰত্যেকজন অসমীয়া মুছলমানৰ জামাতলৈ, সমাজলৈ, যে আপোনালোকে চৰকাৰলৈকে বাট চাব নালাগে, পুলিচ প্ৰশাসনলৈকে বাট চাব নালাগে, আপোনালোকে নিজাকে সিদ্ধান্ত লওক। আপোনালোকে সমাজখনত কঠোৰ নীতি নিৰ্দেশনা ঠিক কৰক যে মদ যোৱা নচলিব আৰু বেয়া কাম নচলিব, অপসংস্কৃতি নচলিব, অন্য সম্প্ৰদায়ৰ লগত আমাৰ সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক আমি ৰক্ষা কৰিম, আমি একেলগে বিহু পাতিম, আমি একেলগে বিভিন্ন ক্ৰীড়াৰ ক্ষেত্ৰত আমি একেলগে আগুৱাই যাম, এখন আদৰ্শ সমাজ, এখন জামাত কৰিম। তেনেকুৱা ধৰণৰ কিছুমান নীতি নিৰ্ধাৰণ কৰাৰ কিন্তু চূড়ান্ত সময় আহি পৰিছে আৰু এই চূড়ান্ত সময়ত যদি আমি সিদ্ধান্তবিলাক নলওঁ, তেতিয়াহ'লে ভৱিষ্যতৰ দিনত আমি এই অসমত অসমীয়া হিচাপে জীয়াই থাকিব নোৱাৰিম। এই কথা আজি মই বহুত খেদেৰে, বহুত কষ্টৰে, বহুত দুখেৰে কৈছোঁ। আপোনালোকে এই কথাবিলাক যদি অনুধাৱন কৰে, আপোনালোকৰ মিডিয়া যোগে মই জনাব বিচাৰিছোঁ, আৱেগিক হৈছোঁ এই কথাখিনিত, যে এই শেষ এই মুহূৰ্তত যদি আপোনালোকে জাগি নুঠে, ভৱিষ্যতৰ দিনত আপোনালোকৰ ল'ৰা ছোৱালীয়ে কিন্তু সমাজত থুই লেই চেই হ'ব। গতিকে অতি শীঘ্ৰেই জাগ্ৰত হওক, ল'ৰা ছোৱালী শিক্ষিত কৰক, সাংস্কৃতিবান কৰক, সংস্কাৰমুখী কৰক আৰু সমাজখন এখন আদৰ্শ সমাজ, আদৰ্শ জামাত গঠন কৰক। এয়া আছিল সদৌ অসম গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ সভাপতি নুৰুল হক আৰু কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত তেওঁ প্ৰতিক্ৰিয়া ইতিমধ্যে প্ৰকাশ কৰিছে। আৰু আমিও বিচাৰিম যে অসমৰ থলুৱা মুছলমানসকল বা মুছলমান অধ্যুষিত অঞ্চলসমূহৰ পৰা এই অপৰাধৰ যি প্ৰৱণতা, সেই অপৰাধ প্ৰৱণতা নাইকিয়া হওক আৰু এখন সুস্থিৰ সমাজ গঢ় লৈ উঠক, সাংস্কৃতিবান সমাজ এখন গঢ় লৈ উঠক আৰু এই ধৰণে যি সাতামপুৰুষীয়া ঐক্য, সেই সাতামপুৰুষীয় ঐক্য বৰ্তি থাকক আৰু অপৰাধ নিৰ্মূল হওক।